তাৰমানে আমাৰ লগত নিব নোৱাৰা আমি ধন সম্পত্তি যাতে আমি প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কৃপণালী কৰিব নালাগিব। কাৰণ আমাৰ এই যজ্ঞ অনুষ্ঠানবিলাক দ্ৰব্য আদি সংগ্ৰহ কৰি ভকতক অৰ্পণ কৰোঁতে আমাৰ ইমান অন্তৰখন খোলা হ'ব লাগে, ইমান পবিত্ৰতাৰে পাতিব লাগে, য'ত ভগৱন্ত তুষ্ট হ'লে আপোনাৰ এগুণত অনন্ত গুণ আপোনাক দিয়ে বুলি কৈছে। আজি অনুষ্ঠানটোত যথেষ্ট পইচা খৰচ কৰিছে, কিন্তু আচলতে জমা হৈছে। অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। আমি উপাৰ্জন কৰা ধনেৰে যদি ভগৱন্তৰ সেৱা কৰ্ম কৰিব নোৱাৰোঁ, সেই ধনৰ কোনো মূল্য নাই। কিয়নো দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি যিমান জীৱন্ত কালত ধন টকা পইচা সম্পত্তি সংগ্ৰহ কৰি নথক কিম্বা যিদিনা আমাৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব, আমি ঘটা ধনবিলাক আনে ভোগ কৰিব, সেইবিলাক আনে ভোগ কৰিব। সেইকাৰণে কৈছে নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। জীয়াই থাকোঁতে আমি এই দুখন হাতেৰে যি উপাৰ্জন কৰিছোঁ, আমি ভগৱন্তৰ কামত তাৰ কিবা এটা অংশ পবিত্ৰ অন্তৰে দিল খুচিকে ব্যৱহাৰ কৰিব লাগে। যিবা কিছু আছে ধন, তেজা তাৰ মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। তেবেহে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ ব্যৰ্থে। আজিৰ অনুষ্ঠানত যিখিনি খৰচ কৰা হৈছে সেইখিনি ব্যৰ্থ হোৱা নাই, সি জমা হৈছে। কেনেকৈ? এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুধ সবে ধন সাঞ্চিত হয়। এই কথাটো নজনা কাৰণে বহুত মানুহে ভাল কামত পইচা খৰচ কৰিবলৈ ইচ্ছা নকৰে। ফলত কি হয়? শাকত নেখাই লোন, পিটিকাত যায় তিনি গুণ। আমাৰ এতিয়া বহুত মানুহৰ মানে ভাল কামত খৰচ নকৰাৰ কাৰণে ভগৱন্তই বেয়া কামত খৰচ কৰাই দিয়ে। ভগৱন্তই কৈছে মই দিয়া ধন থাকি যদি মোৰ কামত ব্যৱহাৰ নকৰা, তেতিয়াহ'লে তোমাক মই শাস্তি দিমেই। ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নামলৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ভগৱন্তই কৈছে মই দিয়া ধন থাকি মোৰ কামত যদি তুমি ব্যৱহাৰ কৰিব নোখোজা, তুমি বৈষ্ণৱেই হোৱা বা অবৈষ্ণৱেই হোৱা, তোমাক মই দণ্ড দিমেই। কেনেকৈ দিম? নুহি চোৰে নেই নুহি অগ্নিয়ে দহয়, নুহি দণ্ড বন্ধ হুয়া ৰাজাই লয়। তোমাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব, সিমানতো ৰেহাই নিদিওঁ। হাঁহ ধন বুলি পাছে কান্দে ৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। এই জন্মত ধন থাকি যদি ঈশ্বৰৰ কামত ব্যৱহাৰ নকৰে, সেই জীৱটোক পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিব। গতিকে মোৰ নাম লৈ ভিক্ষা খুজিলেহে সি সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব। এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব, যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক সদায় ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এইটো ভাগৱত দৰ্শন। গতিকে আমি যাতে ভগৱন্তৰ কামত এই নাভি ৰজাই যিটো আমাক আদৰ্শ দেখুৱাইছে যে আনন্দৰে আমি তেওঁৰ সেৱা কৰিব লাগে, তেতিয়াহ'লে ভগৱন্তই এগুণ খৰচ কৰিলে অনন্ত গুণ দিয়ে। তাৰ উদাহৰণটো দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। আপোনালোকে জানে কৃষ্ণৰ 16,108 গৰাকী ভাৰ্যা, তাৰ ভিতৰত 8 গৰাকী আটাইতকৈ ধুনীয়া, যাক অষ্টমহিষী বুলি কোৱা হয়। কৃষ্ণই বাকী সকলতকৈ 8 গৰাকীক অলপ বেছি ভাল পায়, 8 গৰাকীক বেছি ভাল পায়। তাতোতকৈও আকৌ দ্ৰৌপদীক বেছি ভাল পায়। এই কথাটো 8 গৰাকীয়ে জনাৰ কাৰণে 8 গৰাকীৰ মনত ক্ষোভ, আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায়। কিন্তু তেওঁ দ্ৰৌপদীক কিয় ভাল পায় সেই কথাটো 8 গৰাকীয়ে নাজানে। কিন্তু 8 গৰাকীয়ে ভবা কথাটো ভগৱানে গম পালে। মই কিয় দ্ৰৌপদীক ভাল পাওঁ এই কথাটো যদি মই বাস্তৱ উদাহৰণৰ দ্বাৰা দেখুৱাই নিদিওঁ,
ভৱিষ্যতে এওঁলোকে এই বিষয়টো লৈ মোৰ ওপৰত ক্ষোভ কৰি থাকিব, জেদ কৰি থাকিব। গতিকে তেওঁলোকক সংস্কাৰ কৰি দিয়াৰ উদ্দেশ্যে তাৎক্ষণিকভাৱে তেওঁ এটা কৰ্ম আঁচনি যুগুত কৰি অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি তেওঁৰ আঙুলি কাটি তেজ ওলাল। তেজ ওলোৱা দেখি 8গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমাল। সেই সময়তে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত থিয় হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাৎ কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। বাকী 8গৰাকীয়ে ফটা কাপোৰ লৈ ওলাই আহি দেখিলে দেখোন দ্ৰৌপদীয়ে আঙুলি বান্ধিলেই। ভালেতো এওঁক ভাল পায়। সেইদিনাহে গম পাইছে যে আচলতে এওঁক দৈহিকভাৱে নহয় ভক্তিত ভাল পায়। গতিকে 8গৰাকী সংস্কাৰ হ'ল, কিন্তু দ্ৰৌপদীৰ এটুকুৰা বস্ত্ৰ ধাৰ লাগিল ভকতৰ ওচৰত। ভকতৰ এটুকুৰা বস্ত্ৰ ধাৰ লাগিল। এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি জগতলৈ আৰ্হি দি থৈ গৈছে। কোনদিনা? ৰজস্বলা অৱস্থাত যিদিনাখন দুঃশাসনে দ্ৰৌপদীক চুলিত ধৰি ৰাজসভালৈ টানি আনি বস্ত্ৰহৰণ কৰিছিল, সেইদিনা বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি দ্ৰৌপদীক উদ্ধাৰ কৰিছে। দ্ৰৌপদীক যদি দিয়ে আমাক নিদিব কিয়? এই বিশ্বাসটো আমাক লাগিব দেই। ভাগৱতৰ প্ৰতিটো কথা আমি বিশ্বাসেৰে ল'ব লাগিব। মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শনটো বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন অন্তৰে উপলব্ধি কৰা বস্তু নহয়, ই হৃদয়ৰ মানে মনেৰে ঢুকি পোৱা বস্তু নহয়, ই অন্তৰে উপলব্ধি কৰিব লাগিব। উপলব্ধিয়ে সংস্কাৰ কৰে দেই। আমি প্ৰতিটো কথা আজি উপলব্ধি কৰি যাব লাগিব। এই উপলব্ধি যদি নহয় আমি 10 বাৰ ভাগত লুটিয়াই থাকিলেও আমাৰ কোনো পৰিৱৰ্তন নহয়। মনত ৰাখিব কথাটো। গতিকে আমি প্ৰতিটো কথাই উপলব্ধি কৰিব লাগিব। আমাৰ জীৱনশৈলীৰ প্ৰয়োজনীয় কথাবিলাক ইয়াত মাত্ৰ কৈ আছে। এইখিনিলৈকে আমাক ক'লে। তাৰপিছত কি বুলি ক'লে? পাছে দ্বিজগণে স্তুতি আৰম্ভিলা নৃপতিক আগ কৰি ধনে অনিৰুদ্ধ হুয়া মন শুদ্ধ ডাকি বোলা হৰি হৰি। তেওঁলোকে ঋষিসকলক লৈ ৰজা ৰাণীক আগত লৈ মানে ভগৱন্তক অষ্টাংগে সৈতে স্তুতি কৰিছে। এইখিনিকে আমাক দেখুৱালে যে ইয়াৰ পৰৱৰ্তী কথাই আমাক কি ক'ব আমি আকৌ পুনৰ আলোচনা কৰিম। ভাব